ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি গমে পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ হয় অসম শিক্ষক নিযুক্তি 2026 ইয়াৰ ওপৰত বহুত কুৱেশ্যন সুধি থাকে LP UP হওক বা হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতেই হওক তাৰমানে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতে হওক বহুতে সুধি থাকে যিহেতু TCR হৈ গৈছে তো পুনৰ TCR হ'বনে নহয় বা 2026 বৰ্ষত ইয়াৰ এডভাৰটাইজমেণ্ট ওলাবনে কিমানখিনি পদ এতিয়াও খালী আছে তো এনেকুৱা ধৰণৰ বহুতখিনি কোৱেৰি বহুতৰ পৰা পাওঁ আৰু বহুতে হয়তো জানিও যে এই 5 বছৰত অৰ্থাৎ চৰকাৰ গঠনৰ পাছৰ এই 5 বছৰত তেওঁলোকে প্ৰায় 75,000 পোষ্ট তেওঁলোকে শিক্ষক অৰ্থাৎ শিক্ষা বিভাগতে দিম বুলি তেওঁলোকে অলৰেডি ঘোষণা কৰি থৈছে গতিকে তাৰ ওপৰত যিহেতু তেওঁলোকে এতিয়া এপ্ৰিল মাহত তেওঁলোকে চৰকাৰ গঠন কৰিছে এপ্ৰিলৰ পৰা বেছি দিন হোৱাই নাই কিন্তু এইকেইটা দিনতো তেওঁলোকে বহুখিনি কাম কৰিছে বা বহুতে জানিব বিচাৰিছে যে ইমান দিন কিয় লেট কৰি আছে আচলতে লেট হোৱা নাই চৰকাৰ এখন গঠন হোৱাৰ পাছত বহুখিনি কাম কৰিবলগীয়া থাকে গতিকে এডভাৰটাইজমেণ্ট ওলাবলৈকে কেইটামান দিনটো লাগিবই সময় চ' ইমানখিনি চিন্তা চৰ্চা আপোনালোকে কৰি থাকিব নালাগে মাত্ৰ জানি থওক এতিয়া প্ৰায় 30,000তকৈ অধিক পদত তেওঁলোকে নিযুক্তি দিবলৈ শিক্ষা বিভাগত তেওঁলোকে প্ৰচেষ্টা কৰি আছে কিন্তু তেওঁলোকে ইনিচিয়েলি কৈ থৈছে যে তেওঁলোকে 75,000 পোষ্ট তেওঁলোকে শিক্ষা বিভাগত অহা 5 বছৰত তেওঁলোকে ৰিক্ৰুইট কৰিব তাৰমানে এই 75,000 পোষ্ট তেওঁলোকে অহা 5 বছৰত তাৰমানে তেওঁলোকে ষ্টেপ বাই ষ্টেপ তেওঁলোকে এইখিনি আপোনালোকক ৰিক্ৰুইট কৰিব তাৰমানে একেবাৰতে আপোনালোকক 75,000 দি দিয়াটো সম্ভৱো নহয় আৰু কেণ্ডিডেট পোৱাটো এইটো প্ৰব্লেম হ'ব কাৰণ যোৱাবাৰ গমেই পায় আপোনালোকে যি নেকি আপোনালোকৰ 10,000 পোষ্টত তেওঁলোকে শিক্ষক নিযুক্তি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কৰিছিলে তাতে কিন্তু কেণ্ডিডেট আছিলে মাত্ৰ 40,000 তাৰমানে 1:4হে তেওঁলোকে পাইছিলে চ' তাতে যথেষ্ট কম সংখ্যক কেণ্ডিডেট আছিলে গতিকে এই 75,000 পোষ্টত তেওঁলোকে একেলগে গোটেইখিনি ভেকেণ্ট কৰি দিব নোৱাৰে বা এডভাৰটাইজমেণ্ট দিব নোৱাৰে গতিকে ষ্টেপ বাই ষ্টেপ হয়তো তেওঁলোকে 3টামান ষ্টেপ তাতে ল'ব গতিকে ইয়াৰ ওপৰত বহুতখিনি কথাই আমাক সুধি আছিলে গতিকে সেই গোটেই ডিটেইলছখিনি আমি ইয়াতে আলোচনা কৰিম আজি যিবিলাক কুৱেশ্যন সুধি থাকে আচলতে কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰ 2024 আৰু 26 বৰ্ষৰ DLED প্ৰাৰ্থীসকলে বা BEd প্ৰাৰ্থীসকলে ইয়াতে আবেদন কৰিব পাৰিবনে এডভাৰটাইজমেণ্ট আহিলে বা 25-27ত যিসকলে এডমিশ্যন লৈ থৈছে অলৰেডি তো তেওঁলোকে আবেদন কৰিব পাৰিবনে বা এতিয়া যিসকলে 2026-28ত ল'বলৈ গৈ আছে তেওঁলোকে এই চাকৰিসমূহত তেওঁলোকে সোমাবলৈ পাবনে তো এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আছে মই কুৱেশ্যনবোৰ লৈ আহিছোঁ বহুতে আমাক মেইলতো সুধি আছে বহুতে আমাক কমেণ্টতো সুধি আছে চ' সেইখিনি আলোচনা কৰিম কিন্তু তাৰ আগতে আমি কিছুমান অফিচিয়েল ডাটা ইয়াতে চাই লওঁ চ' এই ক্ষেত্ৰত ক'বলৈ গ'লে অসম বিধানসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিলে শ্ৰী ৱাজেদ আলী চৌধুৰীয়ে তেখেতে শিক্ষকৰ খালী পদৰ সম্পৰ্কত তেখেতে জানিব বিচাৰিছিলে তেখেতে মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় অৰ্থাৎ ৰণোজ পেগুক তেওঁ কিছুমান কুৱেশ্যন সুধিছিলে তাতে তেওঁৰ কুৱেশ্যনবিলাক আছিলে যিবিলাক আপোনালোকৰ কুৱেশ্যন সেইবিলাকে তেওঁৰ আছিলে অসমত LP UP MV ME হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰীত মঞ্জুৰীকৃত শিক্ষকৰ পদ কিমান এতিয়া মঞ্জুৰীকৃত বুলি কৈ দিয়াৰ লগে লগে বহুতৰে কনফিউজন ক্ৰিয়েট হৈছে তো মঞ্জুৰীকৃতৰ মানে হৈছে চেংচন পোষ্ট কিমান সেইটো সুধিছে পৃথকে জিলাভিত্তিক তথ্য দিব চেংচন পোষ্টসমূহ কিমান আছে আমাৰ গোটেই অসমত সেই পোষ্টসমূহৰ পৃথকে জিলাভিত্তিক যিবিলাক তথ্য সেই তথ্যবিলাক দিবলৈ কৈছে উক্ত মঞ্জুৰীকৃত পদ সাপেক্ষে কিমানটা পদ খালী আছে সেই মঞ্জুৰীকৃত পদ জানিবা ছাপ'জ আপুনি এখন স্কুলত 10টা শিক্ষক পদ চেংচন আছে কিন্তু তাতে শিক্ষক এতিয়া আছে 6জন তাৰমানে খালী কিমান আছে 4জন আছে তো সেইটোৱে কৈছে সেই মঞ্জুৰীকৃত শিক্ষক পদৰ এগেইনষ্টত কিমানটা খালী হৈ আছে সেইটো তথ্য বিচাৰিছে পৃথকে জিলা ভিত্তিক দিবলৈ কৈছে তথ্যবিলাক খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিছেনে ইয়াৰ ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি তেওঁ সম্পূৰ্ণ তথ্যটো জানিব বিচাৰিছে যাৰ কাৰণ বহুতে এইখিনি কুৱেৰি আছে আৰু বহুতে যিসকলে এইবছৰ পাছ কৰিছে বা 2023-25 বৰ্ষত পাছ কৰিছে তেওঁলোকে যোৱাবাৰ TCRটোত তেওঁলোকে পোৱা নাছিলে দিবলৈ তো সেইখিনি কথা তো তেওঁলোকৰ কাৰণে এইখিনি সোধা হৈছে যদি কৰিছে তেন্তে কেতিয়ালৈকে এই পদসমূহ পূৰণ
কৰাৰ আশা আছে। আৰু আমাৰ আমাৰ অসম গভৰ্ণমেণ্টে আচলতে শিক্ষা বিভাগৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে স্কুল এডুকেশ্যনৰ ওপৰত। গতিকে ডেফিনেটলি এই বস্তু মই অতি সোনকালে আপোনালোকৰ কাৰণে এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ কৰিব। এতিয়া মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰেণুজ পেগুগোড়াইয়ে ইয়াৰ উত্তৰ দিছে যে অসমত LP UP MV হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত মঞ্জুৰীকৃত শিক্ষকৰ পদৰ সংখ্যা তলত দিয়া হৈছে। এতিয়া বহুতে ইয়াতে 63,335, 27,000 এনেকৈ দেখি পানি ভাবিছে এইখিনি পদ খালী হৈ আছে। নহয়, এইখিনি চেংচন পোষ্ট হয়। গতিকে সেইখিনি কনফিউজন ক্ৰিয়েট নকৰিব। মই সম্পূৰ্ণ তথ্যভিত্তিক যিহেতু আপোনালোকক ডাটা দি আছোঁ, গতিকে LPৰ কাৰণে আপোনালোকৰ গোটেই অসমত চেংচন পোষ্ট আছে 63,335টা, য'ত নেকি বৰ্তমান খালী আছে সহকাৰী LPৰ কাৰণে এছিষ্টেণ্ট টিচাৰ 11,662টা খালী আছে। তো এইটো কম সংখ্যক পদ নহয়। নেক্সট UPৰ যিটো ME আৰু MV স্কুল তাতে 27,283টা পদ আচলতে চেংচন হৈ আছে। কিন্তু সেই UPৰ শিক্ষকৰ কাৰণে 4,315টা পদ খালী হৈ আছে। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে 63,480টা পদ চেংচন হয়। কিন্তু তাৰে 56,129টা পদ গ্ৰেজুৱেট টিচাৰ আৰু 7,351টা পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আছে। ইয়াতে জিলাভিত্তিক তথ্যসমূহ তেওঁলোকে Annexure 1 আৰু Annexure 2ত সংলগ্ন কৰিছে। সেইখিনি আলোচনা কৰিম ভাল ধৰণে। ইয়াতে যদি চাই নেক্সট হিন্দী শিক্ষকৰ কাৰণে UPত এক্সট্ৰাকৈ পদ লয়। তো তাতে 17,37টা পদ ইতিমধ্যে খালী আছে হিন্দী শিক্ষকৰ কাৰণে, কেৱল হিন্দী শিক্ষক। তাৰ বাবে আপোনালোকে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন উইথ হিন্দী, আৰু গ্ৰেজুৱেশ্যন উইথ হিন্দী জেনেৰেলি আমাৰ কলেজবিলাকত পাবলৈ টান ৰেগুলাৰত। গতিকে আপোনালোকে ইগনোৰ কৰি ল'ব পাৰে গ্ৰেজুৱেশ্যন উইথ হিন্দী 3 বছৰ লাগিব। 3 বছৰ কৰি লওক, কাৰণ হিন্দীত আপোনালোকৰ যদি চিটেড দিছে তাতে কাট অফটো কম যায়। গতিকে এইটো আপোনালোকে এটা মেথড ল'ব পাৰে, কাৰণ হিন্দী টিচাৰ পাবলৈ অসুবিধা। বিজ্ঞানৰ UP শিক্ষক মাত্ৰ 907টা খালী আছে। অসমীয়া বিষয়ৰ UP শিক্ষক 163টা খালী আছে। ঠিক আছে। মণিপুৰী ভাষাৰ UP শিক্ষক 17টা খালী আছে। স্নাতক শিক্ষক আপোনালোকৰ যিটো গ্ৰেজুৱেট টিচাৰ বুলি কোৱা হয় BEd কৰাসকলৰ কাৰণে এইটো কি ক'ব লাগিব, এইটো হাৰ্ড আৰু তেওঁলোকৰ কাৰণে 10,005টা খালী আছে। স্নাতকোত্তৰ পষ্ট গ্ৰেজুৱেট যিবিলাক হায়াৰ ছেকেণ্ডেৰী পঢ়াব তেওঁলোকৰ কাৰণে 1226টা পদ খালী আছে। গতিকে এই পদসমূহৰ তথ্য তেওঁ স্পষ্টকৈ গোটেইখিনি দি দিছে। গতিকে অতি সোনকালে হয়তো তেওঁলোকে ৰিক্ৰুইট কৰিবলৈ গৈ আছে। কিন্তু এইটো নহয়, ইয়াতে যদি গোটেই পদসমূহ আপোনালোকে প্লাছ কৰে প্ৰায় 30,000 চামথিং পদ ইয়াতে খালী আছে। তাৰমানে বৰ্তমান খালীয়ে আছে 30,000। তাৰমানে এইখিনি ফিল আপ কৰোঁতে হয়তো 2027ৰ শেষ পাবগৈ, তাৰমানে জুলাই আগষ্ট এনেকুৱা পাবগৈ। তো এইখিনি ফিল আপ কৰোঁতে 2027ৰ জুন জুলাই পাবগৈ। তো জুন জুলাই পোৱাৰ লগে লগে সেই সময়লৈকে আৰু এবছৰ আৰু পদ খালী হ'ব, আৰু ছাপ'জ 15,000 20,000 পদ আৰু খালী হ'ব। কাৰণ ইয়েৰলি বেচিছত আমাৰ কি হয়, মানুহবিলাক টিচাৰবিলাক কি হয় ৰিটায়াৰ্ড হৈ গৈ আছে। ছ' পাছত যিসকলে এতিয়া 2025-27 বৰ্ষৰ কাৰণে BEd কৰি আছে তেওঁলোকৰ কাৰণেও পদ খালী হ'ব। কাৰণ ৰেণুজ পেগুগোড়াইয়ে স্পষ্টকৈ কৈছে যে আমি ষ্টেপ বাই ষ্টেপে ৰিক্ৰুইটমেণ্টবিলাক কৰিম। গতিকে এই 30,000 তেওঁলোকে ভেকেণ্ট দেখিছে, আপোনালোকে দেখিছে যদিও এই 30,000 কিন্তু ভেকেণ্ট যদি এতিয়া এডভাৰটাইজমেণ্ট দিয়ে 30,000ৰ এডভাৰটাইজমেণ্ট হয়তো তেওঁলোকে নিদিব, হয়তো 15,000 মানৰ দিব, এনেকুৱা ধৰণে দিব পাৰে। মই যদি কওঁ LPৰ কাৰণে ধৰি লওক আপোনালোকৰ LP UP মিলাই পিনি আপোনালোকৰ 9,000 মান ভেকেঞ্চি দিব, আৰু গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ মিলাই মেলি আপোনালোকৰ 7,000 মান দিব। এই ধৰণে টোটেল 16,000 মান পদ এতিয়া দি দিব। নেক্সট আকৌ আপোনালোকৰ ৰিক্ৰুইটমেণ্ট দিবলৈ হ'লে নেক্সট আপোনালোকে আকৌ 16,000 দিব। সেই ধৰণে দি থাকিব যাতে প্ৰতিটো বেটছৰ ল'ৰা ছোৱালীয়ে তাতে সুবিধা লাভ কৰে। ঠিক আছে। গতিকে এইটো এনেকুৱা নহয় যে এতিয়াই 30,000 উলিয়াই দিব পাছত আৰু ভেকেণ্ট নাথাকিব। গতিকে 2025-27ত যিসকলে BEd কৰি আছে বা 2026-28ত যিসকলে BEd লৈছে, তো তেওঁলোকে ডিপ্ৰেশ্যনত গৈ যাব যে আমি এনেইহে কৰি আছোঁ। তেনেকুৱা ধৰণৰ নাই, মই এইটো স্পষ্টকৈ কৈ দিলোঁ। তেওঁলোকৰ কাৰণেও ষ্টেপ বাই ষ্টেপ তেওঁলোকে পাছ কৰাৰ লগে লগে ওলাব এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট। গতিকে ডিপ্ৰেছ হ'ব নালাগে, ভাল ধৰণে পঢ়ি থাকক সকলোৱে।
ঠিক আছে মই ডিপ্ৰেশ্যনত নাযাবলৈ কথাটো কৈ দিছোঁ কাৰণ ডিপ্ৰেশ্যন কি বস্তু ময়ো বুজি পাওঁ ঠিক আছে গতিকে সকলোৰে কাৰণে আমাৰ এইখন গভৰ্ণমেণ্টে সুবিধা দিব আৰু এইখন গভৰ্ণমেণ্টে কিমান ভাল কাম কৰিছে জানে এইখন গভৰ্ণমেণ্ট থকালৈকে ভাল চাকৰি ওলাই থাকিব আৰু 2030 চনলৈকে চিন্তাই নাই তেতিয়ালৈকে ওলাই থাকিব গতিকে এই 30 চনৰ ভিতৰত আপোনালোকে তেওঁলোকে যিহেতু কৈছে 75,000 শিক্ষক নিযুক্তি দিব গতিকে সেইখিনিত আপোনালোক অন্তৰ্ভুক্ত হ'বলৈ পাবই গতিকে 2029 ভিতৰত যদি আপুনি যদি BEd পাছ কৰিবলৈ গৈ আছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ কাৰণে এইটো এটা বেষ্ট অপৰচুনিটি হ'বলৈ গৈ আছে নেক্সট কৈছে অসম চৰকাৰৰ পঞ্চবৰ্ষীয় ভিজন ডকুমেণ্ট মৰ্মে ৰাজ্যত 2 লাখ চৰকাৰী চাকৰিৰ সৃষ্টিৰ লক্ষ্য আগত ৰাখিছে সেই অনুসৰি বিদ্যালয় শিক্ষা বিভাগত খালী থকা পদসমূহৰ তথ্য প্ৰস্তুত কৰি থকা হৈছে পৰৱৰ্তী পৰ্যায়ত নিয়ম অনুসৰি সেই খালী পদসমূহ পূৰণ কৰা হ'ব তো এতিয়া কেতিয়া কৰি দিয়া হ'ব কি কথা সেইটো ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰা নাই কিন্তু মোষ্ট প্ৰবেবলি আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰত হয়তো আপোনালোকৰ এডভাৰটাইজমেণ্টখন পাই যাব গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হয়তো পলম হ'ব এডভাৰটাইজমেণ্ট আহোঁতে কিন্তু LP UPৰ এডভাৰটাইজমেণ্ট একেলগে আহি যাব আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰত আহি যাব লাগে আৰু এইখিনি আপোনালোকৰ হয়তো মাৰ্চ এপ্ৰিল এনেকুৱা ধৰণত আপোনালোকৰ যিটো এপইণ্টমেণ্টটো পাই যাব LP UP খিনিৰ কাৰণে মই কৈছোঁ বাকী গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে হয়তো 2028 মান পাবগৈও পাৰে বা 2027ৰ শেষলৈ বা 2028ৰ প্ৰথমত এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেঞ্চিসমূহ তেওঁলোকে আউট কৰিব পাৰে তো এইটো মই এটা দিয়া ডাটা কোনো অফিচিয়েল ডাটা নহয় মানে কেতিয়া এডভাৰটাইজমেণ্ট আহিব সেইটো তেওঁলোকৰ চৰকাৰৰ ওপৰতে যিহেতু নিৰ্ভৰ কৰে এতিয়া যদি চাওঁ Annexure 1 খনত আপোনালোকে চাই ল'ব পাৰে ইয়াতে Annexure 1 খনত কি দিয়া হৈছে ডিষ্ট্ৰিক্ট ৱাইজ চেংচন পোষ্টসমূহ দিয়া হৈছে জেনেৰেল ডিষ্ট্ৰিক্টছ আণ্ডাৰ DE চেংচন পোষ্টসমূহৰ কথাহে ইয়াত দিয়া হৈছে এইখিনি খালী থকা পোষ্ট নহয় ইয়াতে যদি চাই ইয়াতে LP UP বাজালি ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 1168টা পোষ্ট LPত খালী আছে 468টা পোষ্ট আপোনালোকৰ UPত খালী আছে তেনেকুৱা ধৰণে বৰপেটা দিয়া হৈছে বিশ্বনাথ দিয়া হৈছে বঙাইগাঁও দিয়া হৈছে নিজৰ ডিষ্ট্ৰিক্টকেইখন বা কোনখন ডিষ্ট্ৰিক্টত আপোনাৰ কৰিবলৈ মন আছে নিজে চাই ল'ব এইখিনি আৰু মই এটাকে যদি কৈ থাকোঁ বহুত দীঘল হৈ যাব ভিডিঅ'টো তো টোটেল LPত আপোনালোকৰ 63,335টা পদ খালী হৈ আছে আৰু UPত 27,223টা পদ খালী হৈ আছে এইটো Annexure 1 খনত স্পষ্টকৈ লিখা আছে Annexure B খনত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ নাম্বাৰছ অফ চেংচন পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত দিয়া হৈ আছে চেংচন পোষ্ট অফ টিচাৰ্ছ ইন গভৰ্ণমেণ্ট প্ৰভিন্সিয়েল এটা ছাবজেক্ট টিচাৰ মানে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ মানে গমে পাইছে হাইস্কুল টিচাৰ তো ইয়াতে বাক্সাত আপোনালোকৰ 130টা ছাবজেক্ট টিচাৰ আৰু 3,349টা গ্ৰেজুৱেট টিচাৰে খালী আছে ভাবক আমাৰ শিক্ষা বিভাগত কিমান বেছি পৰিমাণে খালী হৈছে তেনেকৈ ধৰণে আপোনালোকে গোটেই ডিষ্ট্ৰিক্টকেইখন ইয়াতে চাই ল'ব নিজৰ ডিষ্ট্ৰিক্টটো যদি চাব বিচাৰিছে চাই ল'ব পাৰে ঠিক আছে তো ইয়াতে বহুত পদ খালী আছে গ্ৰেজুৱেট টিচাৰত এইখিনি খালী পষ্ট নহয় যিহেতু এইখিনি চেংচন পোষ্টৰ কথাহে আমি পঢ়ি আহিছোঁ খালী পদসমূহ দেখাই দিম বাৰু তো ইয়াতে টোটেল পোষ্ট গ্ৰেজুৱেট টিচাৰ 7,351টা পোষ্ট চেংচন হয় আমাৰ অসমত আৰু গ্ৰেজুৱেট টিচাৰ 56,129টা পদ চেংচন আৰু 63,480টা পদ কি হয় আপোনালোকৰ এইটো চেংচন হয় টোটেল নেক্সট ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ যিটো ভেকেণ্ট হৈ আছে সেইটো দেখাইছে এইখিনি LP UPৰ ক্ষেত্ৰত যিটো এছিষ্টেণ্ট টিচাৰ LPS এছিষ্টেণ্ট টিচাৰ UPS আৰু হিন্দী টিচাৰটো এক্সট্ৰাকৈ উলিয়াই UPS আৰু ছায়েন্স টিচাৰ UPS আৰু আছামিজ লেংগুৱেজ টিচাৰ অফ UPS এণ্ড মণিপুৰী লেংগুৱেজ টিচাৰ অফ UPS এতিয়া বাজালি ডিষ্ট্ৰিক্টত 113টা খালী হৈ আছে LPSৰ এছিষ্টেণ্ট টিচাৰ UPS 48টা খালী হৈ আছে হিন্দী টিচাৰ 27টা খালী হৈ আছে আৰু ছায়েন্স টিচাৰ হৈছে 10টা খালী হৈ আছে তো এনেকৈ ধৰণে কিমান ক'ত খালী হৈ আছে গোটেইখিনি ডিটেইলছত দিয়া হৈ আছে আপোনালোকে নিজে নিজৰ ডিষ্ট্ৰিক্টখন চাই ল'ব মই টোটেলটো দেখাই দিছোঁ টোটেল আপোনালোকৰ 11,662টা পোষ্ট এছিষ্টেণ্ট টিচাৰ LPS এছিষ্টেণ্ট টিচাৰ UPSত আপোনালোকৰ 4,315টা এই ধৰণে খালী হৈ আছে ঠিক আছে মই ইয়াতে আপোনালোকে যিহেতু LP UPত ল'বলৈ হ'লে CTET পাছ কৰিবই লাগিব আৰু CTETৰ পৰীক্ষা আমাৰ ছেপ্টেম্বৰৰ 8 তাৰিখে যিহেতু হ'বই ভাল ধৰণে পৰীক্ষাটো দিব কাৰণ ইয়াৰ পাছতে আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ হয়তো এডভাৰটাইজমেণ্ট আহি যাব আৰু তাতে আপোনালোকে এপ্লাই কৰিব লাগিব হয়নে গতিকে ভাল ধৰণে পৰীক্ষাটো দিব আৰু CTETত আপোনালোকে পাবলৈ কাট অফটো আজিকালি বেছি যায় গতিকে সেইটো কথা লক্ষ্য ৰাখি মানে আপোনালোকে পৰীক্ষাটো ভাল ধৰণে দিব আৰু যিসকলৰ হিন্দী আছে BA হিন্দী
তেওঁলোকে কাট অফ কম হ'লেও পাই যায় গতিকে কোনোবাই যদি ইচ্ছা কৰে হিন্দী টিচাৰ হ'বলৈ তেতিয়াহ'লে ইগন'ৰ যোগেদি আপোনালোকে ইগন' ইন্দিৰা গান্ধী যিখন অপেন ইউনিভাৰ্চিটি আছে তো ইগন'ৰ যোগেদি BA হিন্দী কৰি লওক তো তেতিয়া আপোনালোকে পৰৱৰ্তী সময়ত হ'লেও কম কাট অফত আপোনালোকে পাই যাব ঠিক আছে সেইধৰণে কিছুমান কিটিবোৰ আপোনালোকে ইউজ কৰিব লাগিব বাকী ভালধৰণে পঢ়ক ভালধৰণে পঢ়িলে বেলেগ এছিষ্টেণ্ট টিচাৰ হ'লেও ভালধৰণে আপোনালোকে পাই যাব নেক্সট আপোনালোকে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত বাক্সা ডিষ্ট্ৰিক্টত ছাবজেক্ট টিচাৰ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ 22টা পদ খালী আছে আৰু গ্ৰেজুৱেট টিচাৰ 409টা একেধৰণে বৰপেটাত আপোনালোকৰ 91টা ছাবজেক্ট টিচাৰ আৰু 1038টা গ্ৰেজুৱেট টিচাৰ ঠিক একেধৰণে তললৈ গোটেইখিনি ডিটেইলছত দিয়া হৈ আছে ঠিক আছে টোটেল আপোনালোকৰ যদি চাই পোষ্ট গ্ৰেজুৱেট টিচাৰ 1226টা খালী হৈ আছে আৰু গ্ৰেজুৱেট টিচাৰ 10005টা খালী হৈ আছে টোটেল 11232টা পদ খালী হৈ আছে তো এইখিনি পদৰ তেওঁলোকে ভেকেঞ্চি হয়তো অতি কম দিনতে তেওঁলোকে আউট কৰিব আৰু আপোনালোকে তাতে আবেদন কৰিব পাৰিব কিন্তু এইটো নাভাবিব যে গ্ৰেজুৱেট টিচাৰ এতিয়াই গোটেই 11000 পদ খালী কৰি দিব আমি পাছত নেপাম চ' আসাম গভৰ্ণমেণ্টে সেনেকুৱা ভুল কেতিয়াও নকৰে সকলোৰে কাৰণে সমান অপৰচুনিটি তেওঁলোকে দিব হয়নে ৰাইট টু ইকুৱেলিটি তো ইয়াতে তেওঁলোকে 11000 পদ একেলগে উলিয়াই নিদিয়ে ইয়াতে যদি 10000 থাকে 10000ৰ 7000 মান আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে উলিয়াই দিব তাৰপিছত 1200ৰ আপোনালোকৰ 1000 মান পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে উলিয়াই প্ৰায় 8000 মান আপোনালোকক দি দিব তো তেনেকৈ ধৰণেহে তেওঁলোকে এটা ৰোড মেপ লৈ ল'ব তো সেইখিনিয়ে কথা বাকী যদি আপোনালোকে চাই LP UPৰ ক্ষেত্ৰতো চিন্তাই কৰিব নালাগে বহুতখিনি পষ্ট ইতিমধ্যে আছে আপোনালোকে নিজে চালেও গম পাব 18000 পদৰ এটা ৰিক্ৰুইটমেণ্ট আজিলৈকে LP UPৰ অকলে হোৱা দেখিছে জানো নাই হোৱা কেতিয়াও নহয় আৰু সেইটো কেতিয়াও নকৰে ইয়াতো 9000 মান পদেই তেওঁলোকে আউট কৰি দিব গতিকে সেইবোৰ চিন্তা কৰি নাথাকিব ভালধৰণে পঢ়ক যিসকলে অলৰেডি BEd পাছ কৰি থাকিছে অলৰেডি DLEd পাছ কৰি ৰাখিছে তেওঁলোকে CTETও দি থাকক CTETও পাছ কৰিবলৈ চেষ্টা কৰক যিহেতু DLEd সকলে CTET পাছ কৰিবই লাগিব আৰু BEd সকলে CTETৰ লগতে TCRৰ কাৰণে প্ৰিপাৰেশ্যন কৰি ৰাখক ডেফিনেটলি ভাল হ'ব আৰু যিসকলে 2026-28 বৰ্ষৰ কাৰণে এডমিশ্যন লৈছে তো সেইসকলে ডেফিনেটলি আগন্তুক সময়ত আবেদন কৰিবলৈ সুবিধা পাব যিহেতু ষ্টেপ বাই ষ্টেপ তেওঁলোকে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো লৈ যাব আগুৱাই চ' চিন্তা কৰিবলগীয়া নাই তো ইমানেই আছিলে ভিডিঅ'টো মই ভাবিছোঁ ভিডিঅ'টো আমাৰ কাৰণে হেল্পফুল হৈছে মই অকণমান আপোনালোকক ইনফৰমেশ্যনছ দিবলৈ চেষ্টা কৰিলোঁ কাৰণ বহুতে কথাখিনি সুধি থাকে চ' যদি ভিডিঅ'টো ভাল লাগিলে ডেফিনেটলি আপোনালোকে লাইক এটা কৰিব ভিডিঅ'টো লগতে ভিডিঅ'টো আপোনালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'